আপোনালোকৰ মনত ৰাখিব যে কংগ্ৰেছৰ দিনত অৰুণোদয়ও নাছিলে, মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইও নাছিলে, আত্মসহায়ক গোটৰ আঁচনিও নাছিলে, আমাৰ মহিলাসকলক ৰেচন কাৰ্ডো দিয়া নাছিলে, অৰ্থাৎ আমাৰ কলেজত বিনামূলীয়া এডমিশ্যন নাছিলে, নিযুত মইনা নাছিলে। কংগ্ৰেছৰ দিনত একো নাছিলে। কংগ্ৰেছৰ কি আছিলে? মহিলাবিলাকক খুটা আৰু কম্বলৰ নামত ইখন মিটিঙৰ পৰা সিখন মিটিঙলৈকে মহিলাবিলাকক দৌৰাই ৰাখিছিলে। তাৰ বাদে মহিলাসকলৰ উন্নতিৰ বাবে একো কাম কৰা নাছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কি কৈছে যে আপোনালোকৰ অৰুণোদয় দিছে আৰু আপোনালোকে মানে কংগ্ৰেছৰ দিনত একো দিয়া নাছিল, আপোনালোকে সেলফ হেল্প গ্ৰুপ দিছে। আপুনি ফুল ব্যাখ্যা কৰিছে। হয়তো আপোনাৰ স্মৃতিশক্তি অকণমান লোপ পাইছে, সেইকাৰণে মই আপোনাক কেইটামান বস্তু মনত কৰাই দিওঁ। আপুনি হয়তো স্বাস্থ্যমন্ত্ৰী আছিল তেতিয়া, আপুনি মনত কৰকচোন মহিলা সবলীকৰণৰ কাৰণে বা শিশু ছোৱালী সবলীকৰণৰ কাৰণে আমাৰ কংগ্ৰেছ চৰকাৰখনে কিমান কি কাম কৰিছিল। মই আপোনাক মনত পেলাই দিছোঁ কেইটামান কথা। যেনে মামনি আঁচনি আছিলে, মাজনী আঁচনি আছিলে, আইদেউ আঁচনি আছিল, নৱ আঁচনি আছিল। এইবিলাক আঁচনি প্ৰায় সকলো মহিলাই জানে। সেইকাৰণে যেতিয়াই এগৰাকী মহিলা গৰ্ভৱতী হৈছিল তেতিয়াৰ পৰা আমাৰ কংগ্ৰেছ চৰকাৰখনে কেনেকৈ তেখেতক পুষ্টিকৰ খাদ্য খুৱাই তেখেতক সুস্বাস্থ্য কৰি ৰাখিব পাৰি, সুস্বাস্থ্যৱান কৰি ৰাখিব পাৰি, তাৰ কথা লক্ষ্য ৰাখিছিল। সেই মহিলাগৰাকীৰ ঘৰলৈ পুষ্টিকৰ খাদ্যৰ যোগান কৰা হৈছিলে। তাৰপিছত যেতিয়া এগৰাকী যদি কন্যা সন্তান জন্ম হয় তেতিয়া লগে লগে মহিলাগৰাকীৰ একাউণ্টত ৫,০০০ টকাকৈ জমা হৈছিল। লগতে সন্তান প্ৰসৱ হোৱাৰ পিছতে এক আদৰণীয় আঁচনি আছিল, যি আঁচনিৰ জৰিয়তে সেই সন্তান প্ৰসৱ কৰা মহিলাগৰাকীক ঘৰলৈ চৰকাৰী গাড়ীৰে ঘৰত থৈ আহিছিলে। ফ্ৰী অফ কষ্ট আছিলে সকলোবোৰ। আৰু লগতে আপুনি ভালকৈ জানে যে ল'ৰা সন্তান জন্ম হ'লে ১৪০০ টকা দিয়া হৈছিলে, মহিলাগৰাকীৰ একাউণ্টত সোমাই গৈছিলে। যিবিলাক মহিলা ঘৰত সোমাই আহিছিল সেইবিলাক মহিলাই নিজে বেংকৰ একাউণ্টত, নিজৰ একাউণ্টত টকা সোমোৱা দেখা পাইছিলে বা টকা পাইছিলে তেওঁলোকে। বহু এনেকুৱা আঁচনি আছে। আপুনি আঁচনিবিলাক মই যদি কৈ থাকোঁ তেতিয়াহ'লে আপোনাক মনত পেলাই দিয়া হ'ব। গতিকে মই মনতে পেলাই দিব বিচাৰিছোঁ এইকাৰণে যে আপুনি জানিব লাগিব কিছুমান কথা। কাৰণ কি আপুনি বহু মিছা কথা কয়। আপুনি কৈছে যে আত্মসহায়ক গোট নাছিলে, কিন্তু মই আপোনাক শুদ্ধ কৰি দিব বিচাৰিছোঁ। কংগ্ৰেছৰ দিনত ৩ লাখ আত্মসহায়ক গোট প্ৰতিষ্ঠা হৈছিলে। আত্মসহায়ক গোট ৩ লাখ আৰু এতিয়া মাত্ৰ ৩.৫ লাখ, মানে আপুনি মাত্ৰ ৫০,০০০ আত্মসহায়ক গোট বৃদ্ধি কৰিব পাৰিছে, তাতকৈ বেছি কৰিব পৰা নাই। আৰু আত্মসহায়ক গোটক যিখিনি আমাৰ চৰকাৰে সুবিধা দিছিল তাৰ আপুনি 10% এতিয়াও ভালকৈ সুবিধা দিব পৰা নাই। খালি আপুনি যিবিলাক আত্মসহায়ক গোটৰ নামত হওক বা আপুনি প্ৰচাৰৰ কাৰণে পাব্লিচিটি ষ্টাণ্টৰ মানে হয়তো বহুত কিবা কিবি কৰিছে, কিন্তু আপুনি একো কৰিব পৰা নাই। তাৰপিছত আপুনি চাওক কল্পতৰু আঁচনি আছিলে, সকলোৱে জানে। নিবনুৱা যুৱক যুৱতীৰ বাবে এই আঁচনি আছিলে। নিবনুৱা যুৱক যুৱতীক ২৫,০০০কৈ টকা দিয়া হৈছিল যাতে তেওঁলোকে বিজনেছ কৰিব পাৰে, স্বাৱলম্বী হ'ব পাৰে। ২৫,০০০ টকাকৈ দিছিলে। আপুনি কিবা এনেকুৱা দিব পাৰিছেনে পৰা নাই সেই কথা ক'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিমান ধুনীয়া আঁচনি আছিলে। জ্ঞানজ্যোতি আঁচনি আছিল, যাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে ফ্ৰী অফ কষ্ট হিষ্টৰিকেল প্লেচবিলাক ঘূৰিব পাৰিছিলে। চাৰিওফালে তেওঁলোকক ভ্ৰমণ কৰাৰ সুবিধা দিয়া হৈছিলে, যিটো এতিয়া হয়তো নাই। যিবিলাকে মেট্ৰিকত পজিশ্যন পাইছিল তেওঁলোকক নাছালৈ লৈ যোৱা হৈছিল। আমেৰিকালৈ লৈ গৈ তেওঁলোকক নাছা দৰ্শন কৰা হৈছিল, নাছাৰ বিষয়ে জ্ঞান দিয়া হৈছিলে। আপুনি জানে, ভালকৈ জানে আপুনি যে ছাত্ৰীসকলক বিশেষকৈ স্কুলত পঢ়ি থকা হাইস্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীক ফ্ৰী বাইচাইকেল দিয়া হৈছিল, যাতে তেওঁলোকে কম কষ্টেৰে যাতে স্কুল পাব পাৰে। ফ্ৰী বাইচাইকেল দিয়া হৈছিলে। আপুনি জানে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক কম্পিউটাৰ দিয়া হৈছিল, তাৰপিছত লেপটপ দিয়া হৈছিল। আপুনি জানে, যিটো আপুনি বন্ধ কৰি দিছে, কাৰণ আপুনি শিক্ষিত হোৱাটো নিবিচাৰে, সেইটোৱে প্ৰমাণ আছিল। তাৰপিছত আপোনাক আৰু কওঁ মই, ICCIৰ তৰফৰ পৰা এক্সিডেণ্টেল বেনিফিট কিছুমান দিয়া হৈছিল। যদি কাৰোবাক সাপে খুটি মাৰিছে, কোনোবা পানীত পৰি মৰিছে, কোনোবা গছৰ পৰা পৰি মৰিছে, নতুবা এক্সিডেণ্ট হৈছে, তেওঁলোকক এক্সিডেণ্ট বেনিফিট দিয়াৰ বাবে চৰকাৰৰ ব্যৱস্থা আছিলে। প্ৰতিগৰাকী বিধায়কৰ ওচৰত এক পুঁজি দিছিলে, যাৰ বাবে কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগবিলাকৰ লগত যুঁজিবৰ কাৰণে আৰ্থিক সাহায্য প্ৰদানৰ কাৰণে ব্যৱস্থা কৰা হৈছিল, যিটো আপোনালোকে এতিয়া বন্ধ কৰি দিছে। UPSCৰ যেনে প্ৰিলিমিনাৰী পাছ কৰে তেওঁলোকক ১ লাখ টকাৰ সাহায্য দিয়া হৈছিলে, এইকাৰণে যাতে তেওঁলোকে মেইনছৰ কাৰণে ভালকৈ তেওঁলোকে প্ৰিপাৰেশ্যন
কৰিব পাৰে আচৰিত কথাটো হ'ল কি আপুনি মিছা কথাৰে বহুত কাম ক'লে বহুত কথা ক'লে গতিকে মই এটা কথা কওঁ মহিলাৰ কাৰণে আচলতে আপোনালোকে ভাল কাৰণে বেয়া কাম কৰিছে মহিলাসকলে বহুত শান্তিৰে আচলতে পাকঘৰত সোমাব পাৰিছিলে আপোনালোকে সেই শান্তিকণ কাঢ়ি লৈ গুচি গ'লে যি কনফিডেন্সত মহিলাসকলে পাকঘৰত সোমাই তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে বা তেওঁলোকৰ হাজবেণ্ডৰ কাৰণে বা তেওঁলোকৰ পৰিয়ালৰ কাৰণে ধুনীয়াকৈ এটা খাদ্য বনাইছিল বা আহাৰ তৈয়াৰ কৰিছিল সেইখিনি আপোনালোকে কাঢ়ি লৈ গ'ল কিয়নো তেওঁলোকে 400 টকাত চিলিণ্ডাৰ পাইছিল আপোনালোকে সেই চিলিণ্ডাৰ 1200 টকা কৰি দিলে 60 টকাত যে দাইল আছিল সেই দাইল 120 টকা কৰি দিলে 60 টকাত যে মিঠাতেল আছিলে সেই মিঠাতেল আপোনালোকে 200 টকাৰো ওপৰলৈ লৈ গ'ল আপোনাৰ কেঁচা চব্জিৰ এতিয়া বিলাহীও 100 টকাৰ ওপৰত ফুলকবি 100 টকাৰ ওপৰত আপুনি যিয়ে চব্জি কিনে নহৰু 400 টকাৰ ওপৰত হৈছে আদা 400 টকা 200 300 400 টকা হৈছে গতিকে এটা পাচলিৰ দাম আপুনি বৃদ্ধি কৰিছে চাউলৰ দাম 5 গুণ 10 গুণলৈকে আপুনি বৃদ্ধি কৰিছে গতিকে মহিলাসকলক আপোনালোকে অশান্তি দিয়াত বোলে একো নাই লগতে আপুনি কৈছে যে আপুনি ফ্ৰী চাউলৰ কথা ভুল কথা নক'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছ চৰকাৰে প্ৰথম ৰেচন দিছিলে প্ৰথম যে ফ্ৰী আপোনাৰ যে এই 30 টকীয়া চাউল 1 টকাত দিছিলে কংগ্ৰেছ চৰকাৰে প্ৰথমতে 2 টকাত দিছিল তাৰপিছত 1 টকাত দিছে আপোনালোকে মাত্ৰ 1 টকা ৰেহাই দিছে আমি 30 টকাৰ পৰা 29 টকা ৰেহাই দিছিলোঁ গতিকে আপুনি কংগ্ৰেছ চৰকাৰে ফ্ৰী চাউল দিয়া ব্যৱস্থা কংগ্ৰেছ চৰকাৰে কৰিছিলে এই দুখীয়া মানুহবিলাকক ঘৰ দিয়া ব্যৱস্থা কংগ্ৰেছ চৰকাৰে কৰিছিলে গতিকে আপোনালোকে কথা নক'ব আজি আপোনালোকে যে লেট্ৰিনৰ কথা কয় সেইখিনিও কিন্তু কংগ্ৰেছ চৰকাৰে প্ৰথমতে আৰম্ভ কৰিছিলে গতিকে আপোনালোকে নতুনকৈ একো কৰা নাই নাম সলনি কৰিব পাৰিছে দুই এটা কিন্তু কংগ্ৰেছ দলে যিমান আপোনাৰ আঁচনি দিছে সেই আঁচনি কিন্তু একো কৰিব পৰা নাই এতিয়া কথাটো হ'ল কি আপুনি কৈছে সূতা কম্বল হয় কংগ্ৰেছ সূতা কম্বল আৰু আঁঠুৱাটো আপুনি পাহৰি গৈছে মই মনত পেলাই দিছোঁ আঁঠুৱা প্ৰথমতে মই কম্বল আৰু আঁঠুৱাৰ কথা কওঁ যে মানুহ এজন যদি সুস্বাস্থ্য থাকে আৰু স্বাস্থ্য যদি ঠিকে থাকে সুস্বাস্থ্যৱান শৰীৰৰ থকা মানুহে সদায় ভাল কথা চিন্তা কৰিব পাৰে মানে ভৱিষ্যতৰ কথা চিন্তা কৰিব পাৰে যদি স্বাস্থ্য বেয়া থাকে তেতিয়া নোৱাৰে সেইকাৰণে ঠাণ্ডাত কঁপি থকা দুখীয়া মানুহৰ কাৰণে কম্বল বিতৰণ কৰিছিলে অসম চৰকাৰে এইকাৰণে তেতিয়া কম্বল বহুতৰ ঘৰত নাছিলে আপুনি ভালকৈ সুধি চাব পাৰে দুখীয়া মানুহক কম্বল দিছিলে যেতিয়া মেলেৰিয়া ডেংগু বা এইবিলাক জাপানিজ এনকেফেলাইটিছ ৰোগ আহিছিল সেইকাৰণে তেতিয়া আঁঠুৱা বিতৰণ কৰা হৈছিল যাতে মানুহে মহৰ কামোৰৰ পৰা যাতে বাচি থাকিব পাৰে তেনেকুৱা এটা কাম আমাৰ হাতত লৈছিল এতিয়া কথাটো হৈছে সূতা এতিয়া সূতাৰ কথাটো কৈছে যে সূতা আপুনি যদি ভালকৈ যায় সূতা দি কংগ্ৰেছ চৰকাৰে মহিলাসকলক গাঁৱৰ শিপিনীসকলক স্বাৱলম্বী কৰাৰ এটা ৰাস্তা দিছিল যিটো আপুনি বন্ধ কৰি দিছে আমাৰ গাঁৱত প্ৰতিটো গাঁৱতে সূতা যেতিয়া দিয়া হৈছিল কোনোবাই নকৰে সেই শিপিনীয়ে সেই সূতাখিনি বিক্ৰী কৰা নাছিল সেই সূতাৰে তেওঁলোকে কাপোৰ বৈছিলে আৰু কাপোৰ বৈ তেওঁলোকে নিজে পিন্ধিছিল বা বিক্ৰী কৰিছিল স্বাৱলম্বী হোৱাৰ এক ৰাস্তা পাইছিলে কিন্তু সেই ৰাস্তাটো বন্ধ কৰিলে সেইটোৱে শুৱালকুছিত যে পাট মুগাৰ কাপোৰ যে বিৰাট ডাঙৰ শিল্প বস্ত্ৰশিল্প সেই বস্ত্ৰশিল্পটো আপুনি হাত দিলে আপোনাৰ পত্নীৰ দ্বাৰা গোল্ডেন থ্ৰেডছ বুলি কয় যেতিয়া গোটেই সোণালী সূতাৰ বিজনেছখন কৰিলে এতিয়া মুগা আৰু পাটৰ বিজনেছটো অকল আপুনি পত্নীৰ নামত কৰি এই শুৱালকুছিৰ শিপিনীসকলৰো পেটত লাট মাৰিলে এতিয়া সময়ত আটাইতকৈ ডাঙৰ কথা কি জানেনে আপুনি বহুত ডাঙৰ বিকাশৰ দিন বুলি কয় আপুনি কি কৰিলে 25 কোটি টকা পেণ্ডেলৰ নামত খৰচ কৰিলে বাকী কথাটো নকওঁৱে কিন্তু আমাৰ কংগ্ৰেছৰ দিনত কিন্তু এনেকুৱাকৈ হাজাৰটা বিকাশ কৰিছিল কিন্তু বিকাশৰ দিনৰ কাৰণে 25 টকাও মানে প্ৰচাৰৰ কাৰণে খৰচ কৰা নাছিলে লগতে মই এটা ডাঙৰ কথা কওঁ যিটো কথা আপুনি বহুত ডাঙৰকৈ চিঞৰি কৈছিল সেইটো কথা হৈছে কি আপুনি কিমান নিযুক্তি দিছে এতিয়ালৈকে ভালকৈ কওক আজিলৈকে আপুনি 1 লাখ নিযুক্তি দিব পৰা নাই কিন্তু আপুনি বছৰেকত 1 লাখ দিয়া বুলি কথা কৈছিলে কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত 4.5 লাখ চাকৰি দিয়া হৈছিলে মই আপোনাক ডিটেইলছ এতিয়া পঢ়ি দিব বিচাৰোঁ আপুনি ডিটেইলছটো আপুনি চাই ল'ব পাৰে নন প্ৰভিন্সিয়েলাইজ কলেজবিলাক প্ৰভিন্সিয়েলাইজ কৰি নন টিচিং ষ্টাফ আৰু টিচিং ষ্টাফ কমপ্লিটলি 55,657 মানে শিক্ষক আৰু মানে কৰ্মচাৰীক চাকৰি দিয়া হৈছিলে লগতে ভেকেঞ্চি পোষ্ট এজিপিৰ দিনত যিবিলাক ভেকেঞ্চি আছিল 94,874 পোষ্ট এই ভেকেঞ্চি খালী থকা পোষ্ট বা পদবিলাক পূৰণ কৰিছিলে কংগ্ৰেছ দলৰ চৰকাৰখনে প্লেনিঙৰ পৰা নন প্লেন কৰিছিলে 87,500 পোষ্ট যাৰ বাবদ সেই সময়লৈকে মাত্ৰ ডেভেলপমেণ্টৰ মানে 48% ডেভেলপমেণ্টৰ মানে খৰচ হৈছিল আৰু চেলাৰী নোট 52% দিবলগীয়া হৈছিল কিন্তু এই যে 87,500 পোষ্ট দিয়া হ'ল প্লেনিঙৰ পৰা নন প্লেন কৰি তাৰ ফলত কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত 98% কেন্দ্ৰ চৰকাৰৰ পৰা অহা টকা ডেভেলপমেণ্টৰ নামত খৰচ কৰিব পৰা হ'ল মাত্ৰ 2% চেলাৰী নামত খৰচ কৰিব লাগে এইবিলাক আছিল আচল উন্নয়ন
মাষ্টাৰ ৰোলত থকা মাষ্টাৰ ৰোলত যিবিলাকে কৰি আছিল সেইবিলাক 30,000 পোষ্ট ৰেগুলাৰাইজ কৰা হৈছিল সকলোবোৰ পঞ্চায়তত প্ৰতিটো পঞ্চায়তৰ ছেক্ৰেটাৰী পোষ্টবিলাক ৰেগুলাৰাইজ কৰা হৈছিলে নতুনকৈ তৰুণ গগৈ নেতৃত্বত কংগ্ৰেছ চৰকাৰে নতুনকৈ 1,25,000 পোষ্ট ক্ৰিয়েট কৰিছিল আপুনি কক যদি এটা পোষ্ট আপুনি কৰিব পাৰিছে 1,23,000 শিক্ষকক চাকৰি দিয়া হৈছিলে গতিকে কংগ্ৰেছ চৰকাৰৰ দিনত যিটো উন্নয়নমূলক কাম ডেভেলপমেণ্টৰ কাম বহুখিনি কৰিছিলে আৰু সেইটো কথা আপুনি হয়তো লুকুৱাব বিচাৰিছে সেইকাৰণে আপোনাক কৈছোঁ আপুনি এতিয়া মাত্ৰ আপোনাৰ লগত হৈ বৈ থকা মাত্ৰ 2-3টা ঠিকাদাৰক ধনী কৰাৰ কাৰণে হয়তো আপুনি বেপাৰ কৰি আছে বিল্ডিং বনাইছে বিজনেছ বনাইছে তাতকৈ বেছি আপুনি একো কৰিব পৰা নাই আপুনি নিজৰ পত্নীৰ সম্পত্তি বিস্তাৰৰ কাৰণে লাগি আছে কিন্তু আপুনি অসমৰ ৰাইজৰ আসল উন্নয়নৰ কাৰণে কিন্তু এতিয়ালৈকে এটা পদক্ষেপ লোৱা কোনো মানুহে দেখা পোৱা নাই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই আপোনাক ক'ব বিচাৰিছোঁ যে আপোনাৰ স্মৃতিশক্তি অকণমান লোপ পাইছে আৰু আপুনি ৰাজনীতিৰ মানে ইমান বেয়া ৰাজনীতি কৰিবলৈ লৈছে যে আপুনি কংগ্ৰেছ চৰকাৰত থকা দিনত কি উন্নয়ন আছিল এইবিলাক কথা আপুনি পাহৰি যাব খুজিছে নতুবা আপুনি নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে মানুহক মিছা কথাৰে আপুনি বিপথে পৰিচালনা কৰিব বিচাৰিছে সেইকাৰণে মই আপোনাক অকণমান উনুকিয়াই দিলোঁ এইকেইটা কথা ইয়াৰ পিছত আৰু বহু এনেকুৱা কংগ্ৰেছ দলে কৰা উন্নয়নৰ কথা আপোনাৰ আগত আমি দাঙি ধৰিম গতিকে কালি আপুনি যিটো কথা ক'লে সেইকাৰণে আপোনাক এইখিনি উত্তৰ দিলোঁ পাৰিলে আপুনি ভালকৈ কথাখিনি মনত ৰাখিব ধন্যবাদ